গোৱালপাৰাত কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল ইমান দিনে। হিন্দু মুছলিমৰ কোনো নাছিল। আজি কিয় এই ঘটনাটো ঘটিল? আজি আহি এই যে মেইন ৰোডৰ ওচৰত এটা মন্দিৰ আছে, মন্দিৰটোৰ মূৰ্তি ভাঙিল। এই মন্দিৰটোৰ মূৰ্তি কোনে ভাঙিল? কোনো দুৰ্বৃত্ত ভাঙিছে। আজি মই নাভাবোঁ যে আমাৰ গোৱালপাৰাৰ ওচৰে পাজৰৰ মানুহ ভাঙিছে, এইটো কোনোবা বেলেগ দুৰ্বৃত্ত ভাঙিছে। এইটো লৈ আমাৰ হিন্দু মুছলিমৰ মাজত এটা মানে কণ্ট্ৰভাৰ্চি কৰা চিষ্টেম কি কৰি আছে, এইটো আমি নুখুজো। আমাৰ কথা হৈছে আমাৰ সুবিচাৰটো লাগে। অতি সোনকালে প্ৰশাসনে যি ব্যৱস্থা কৰে এইটো ব্যৱস্থা কৰক। কাৰণ ঘটনা ক'লে আমি দুৰ্গা মন্দিৰ বুলি নহয়, অসমৰ প্ৰত্যেকটা কিয়তে জানে যে গোৱালপাৰাত দুৰ্গা মন্দিৰ নাম কৰা মন্দিৰ হয়। এটা জেগাত হিন্দু মুছলিম বুলি নহয়, গোটেই আমাৰ সহযোগিতা কৰে। কিন্তু আজি দুৰ্বৃত্তই এই ঘটনাটা কিয় কৰি আমাৰ হিন্দু মানুহ এটা কোনো বদ্ধাই নকৰে যে মূৰ্তি এটা ভাঙা হিন্দু মানুহ কোনোদিনও নাভাঙে। কাই ভাঙছে এটা পুলিচ প্ৰশাসনে এটা তদন্ত কৰবাই লাগে। এইটো ব্যৱস্থাটো লয়।